আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এক্সাম বহুতৰে হৈছে আৰু কিছুমানে হোৱা নাই, হ'ব সোনকালে। চ' এইখন হৈছে অসমীয়া কুৱেশ্যন পেপাৰ। আমি জানো যে যিকোনো এটা এক্সাম দিয়াৰ আগত আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বা মডেল কুৱেশ্যন পেপাৰ চোৱাটো ইম্পৰ্টেণ্ট, কিয়নো আমি আইডিয়া কৰিব পাৰোঁ বা কেনেকুৱা প্ৰশ্ন আহিছিল আমি প্ৰেক্টিচ কৰাৰ কাৰণে সুবিধা হয়। এইখনো তোমালোকৰ বাবে মই প্ৰেক্টিচ হিচাপে লৈ আহিছোঁ। তোমালোকে কুৱেশ্যন পেপাৰখন চাবা, প্ৰেক্টিচ কৰিব পাৰিবা ইয়াৰ পৰা, আৰু কিমান নম্বৰ পাৰিলে তোমালোকে গম পাবা, আৰু যিখিনি দিয়া আছে এইখিনিতে তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয়। ক্লাছ 9ৰ কাৰণে যিটো এছামিজ হয়, মডাৰ্ণ ইংলিছ MIL আছামিজ, মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। ফুল মাৰ্কছ 100 থাকে তোমালোকে জানা, আৰু 5 মাৰ্ক থাকে 30, আৰু সময় থাকে 3 ঘণ্টা। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোক মাজতে মনত পেলাই দিওঁ, তোমালোকে গম পোৱা এইবাৰ বহু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে এটা কাৰণতে, যে কনচেপ্ট নোলোৱাৰ কাৰণে, যে পৰীক্ষাৰ আগত জাষ্ট 2-এটা বস্তু মুখস্থ কৰে বা মুখস্থ বিদ্যাৰ ওপৰত ভিত্তি কৰি যোৱাৰ কাৰণে এইবাৰ বহু ছাত্ৰছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে। আৰু সেই পৰীক্ষা অহাবাৰ তোমালোকে তেওঁলোকৰ ঠাইত তোমালোক বহিব লাগিব ক্লাছ 10ত, আৰু অৰ্থাৎ মেট্ৰিক দিব লাগিব। মেট্ৰিকলৈকে আমি এবছৰো নাই, তোমালোকে নিশ্চয় গম পাইছা এবছৰ মেট্ৰিকলৈকে নাই। গতিকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে তোমালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, আৰু তোমালোকে কনচেপ্ট ৱাইজ বস্তুবিলাক কৰিবা, নোটছ বনাবা তেনেকুৱাকে। আৰু সেয়েহে আমি তোমালোকৰ বাবে এটা অনলাইন টিউশ্যন লৈ আহিছোঁ। বহু ছাত্ৰ-ছাত্ৰীকে 10 পোৱাৰ লগে লগে বা 9ৰ পৰা টিউশ্যন লৈ অহা যোৱা কৰি থাকে, তেনেকুৱা কৰে, কিন্তু এটা ভাল ৰিজাল্ট কৰিবই নোৱাৰে। মানে টিউশ্যন নোলোৱা কোনো ষ্টুডেণ্টে নাই আজিৰ দিনত, সকলোৱে লয়। কিন্তু আমি অনলাইন টিউশ্যন কৰিম, য'ত তোমালোকে ঘৰতে বহি, ভাগৰ নালাগে, স্কুলৰ পৰা আহিছা ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰিবা, বা ৰাতিপুৱাই টিউশ্যন যাবৰ প্ৰয়োজন নাই। ঘৰতে তোমালোকে এটা ভাল দৰে পঢ়ি এটা প্ৰপাৰ গাইড লৈ তোমালোকে অনলাইন টিউশ্যনৰ জৰিয়তে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। তেনেকুৱা বহু ছাত্ৰ-ছাত্ৰী কৰে। গতিকে দুখীয়া তথা মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ কাৰণে পে'মেণ্টটো বহুত ডাঙৰ কথা। কোনোবাই 2-3 মাহ পঢ়ি কেনে অফলাইন আৰু পঢ়িব নোৱাৰা হয়, আৰু সেয়েহে আমাৰ ক্লাছৰ মাচুল মাত্ৰ 999 টকা। যিসকলে ধৈৰ্য ধৰি চাই আছা তোমালোকে চোৱা, আৰু যিসকলে ধৈৰ্য নাই তোমালোকে স্কিপ কৰি দিয়া, ঠিক আছে। 999 টকাতে তোমালোকে আটাইখিনি কৰিব পাৰিবা। গতিকে তোমালোকে অতি সোনকালে এডমিশ্যনটো লৈ লোৱা, মাত্ৰ 999 টকা। এতিয়া কোনোবাই ক'ব 999 মাহে মাহে দিব লাগিব নেকি? নহয়, তোমালোকে বছৰটোৰ কাৰণে 4টা বিষয়, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। কিছুমানে কয় ছ'চিয়েল ছায়েন্স একেবাৰে সহজ, কিন্তু তোমালোকে গম পাবা, কুৱেশ্যন পেপাৰখন চাই ল'বা কেনেকুৱা ধৰণৰ টপিক আহিছে। গতিকে আমি আটাইখিনি বুজাই দিম মাত্ৰ 999 টকাতে। আৰু কোনোবাই যে ভাবিছে মই কমকৈ দিম, তেতিয়াও দিয়াৰ সুবিধা আছে। হোৱাটছএপ নম্বৰতে SMS কৰি তোমালোকে জইন হ'ব পাৰিবা, ঠিক আছে। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। তোমালোকে প্ৰশ্নখিনি ভালদৰে চাবা। এইখন প্ৰশ্ন ষ্টেণ্ডাৰ্ড প্ৰশ্ন, মেট্ৰিকৰ নিচিনা এখন প্ৰশ্ন, ধুনীয়া প্ৰশ্ন, সেইকাৰণে মই তোমালোকক আলোচনা কৰিছোঁ। গ্ৰুপ এ ক মূল্যাংক 75 আহে। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। আৰু তোমালোকে মেট্ৰিকৰ প্ৰশ্নবিলাক কালেক্ট কৰি থবা দেই, মই কৈ দিছোঁ মেট্ৰিকৰ প্ৰশ্নবিলাক কালেক্ট কৰি থবা। সময়ৰ মজলীয়া ভাগেটিৰ নাম লিখা। আছিল সাৰথী পুথিখনৰ যিকোনো 5টা লিখিব, যে সাৰথী পুথিখনৰ কাৰ ৰচনা। মই নেক্সট এনচাৰখিনি কৰিম, তোমালোকে এনচাৰখিনি কিমান পাৰিলা সেইটো কাৰণে মই কুৱেশ্যনখিনি প্ৰথম শ্বেয়াৰ কৰিছোঁ। 2017 চনত মৰিয়া হোলা উপন্যাসখনৰ পৰা সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? লাভ কৰা ব্যক্তিজনৰ নাম জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই কোনখন কাকতৰ সৈতে জড়িত হৈ আছে? কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? মানুহ এবছৰে দেৱতাৰ কিমান দিন থাকে? মানুহ এবছৰে দেৱতাৰ কিমান দিন? গুণী গুণৰ মুখত আগত বখানিলে কি কৰা যেন লাগে? তাৰপিছত 2 নম্বৰ প্ৰশ্নটো উত্তৰ লিখা, যিকোনো 5টা আহিছিল। লক্ষণাক্ৰান্ত মানে কি? সময়পাত্ৰী লেখকৰ গদ্য ৰীতিৰ 2টাকৈ বিশেষত্ব লিখা। পিপালান্তি গাঁৱৰ প্ৰায় 300 ল'ৰা-ছোৱালীয়ে পঢ়া শুনাৰ বাবে কোনে কিমান টকাৰ অনুদান আগবঢ়ায়? উৰা বাতৰি বুলিলে কি বুজা? কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? লোককৃষ্টি কাক বোলে? 3 নম্বৰ প্ৰশ্ন আছে, জীৱ-জন্তুৰ আচৰণৰ ওপৰত ভিত্তি কৰি কেনেকৈ সময় নিৰূপণ কৰিব পাৰি? চমুকৈ লিখা। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ 3টা উপায় উল্লেখ কৰা। লোক সংস্কৃতি পুৰণি হৈও নতুন পুৰণি তাৎপৰ্য ব্যাখ্যা কৰা। 3 নম্বৰতে তোমালোকে নাম্বাৰকেইটাও চাই যাবা। তাৰপিছত আহিল 6 নম্বৰ অতি চমু উত্তৰ লিখা, য'ত এটাত 1 নম্বৰকে 5টাত 5 নম্বৰ, আৰু নাম্বাৰ চাইহে লিখিবা, কাৰণ অসমীয়াত সময় নোপোৱা দেই, ঠিক আছে। মেট্ৰিকতো বহু ছাত্ৰতে সময় নাপায়। মই মেট্ৰিকৰ কথা এইটো কাৰণে কৈ আছোঁ, তোমালোকৰ এবছৰো নাই কিন্তু মেট্ৰিকলৈকে, 9টো শেষ হোৱাৰ লগে লগে মেট্ৰিকৰ কাৰণে পঢ়িব লাগিব। শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি? পৰাৎপৰ শব্দৰ অৰ্থ কি? দুৰ্গেশ্বৰ শৰ্মাৰ
পাৰ্থ পৰাজয় নাটকখন কি চনত ৰচনা কৰা হৈছিল? ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মানটি কি? সুগন্ধি পখিলাৰ কবি বুলি কোনজন কবিক জনা যায়? এইকেইটা হৈছে। নেক্সট আহিল আমাৰ তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। মানৱ বন্দনা আৰু গীত আৰু ছবি। ব্যাখ্যা কৰা যিকোনো এছোৱা যাক যোগী নাপাব ধ্যানত হেন হৰি পলৱন্ত ভয়ত নাইবা সদায় চকুৰে দেখা গছটিও গীত হলে প্ৰাণ টানি ধৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন হৈছিল তলত প্ৰশ্নসমূহ নিৰ্দেশানুযায়ী উত্তৰ লিখা। যিকোনো দুটা শব্দ ন বা খ হোৱাৰ কাৰণ কি? এইটো স্পষ্ট হোৱা নাই, দিছিল সেইকাৰণে মই কৈ দিছো। বৰষুণ ৰাৱণ দৃষ্টিহীন সুখম। সমাৰ্থক শব্দ লিখা যিকোনো দুটা গধূলি ত্যাগ নদী পদুম। বিপৰীত শব্দ লিখা যিকোনো দুটা অৰ্থপূৰ্ণ প্ৰশংসা আৰোহণ। অৰ্থ লিখা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। অজিন পাত কি? হাত টান ডলাৰ বগৰী। সন্ধি ভাষা যিকোনো দুটা গোলাৰ্ধ দশানন শোকাৰ্ত। ব্যাস বাক্য সমাসৰ নাম লিখা যিকোনো দুটা ভাই ককাই মাহ চাউল পাণ তামোল। তাৰপিছত দ্বিতীয় আছিল দুটা অনুৰূপ শব্দ লিখা। বুঢ়িয়া জ আছিল অসমীয়া শ্ৰী প্ৰত্যয় কেইটা আৰু কি লিখা। তাৰপিছত 10 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা। যোগ্য ভোগ্য বসুন্ধৰা নাইবা বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ খেল ধেমালি অধিক সা সুবিধা প্ৰদানৰ বাবে এখন আবেদন লিখা। 11 নম্বৰ প্ৰশ্নটো আহিছিল তলত যিকোনো এটি বিষয়ত ৰচনা লিখা। ৰচনাখন তোমালোকে চাবা, এতিয়া চাই থলে তোমালোকে পিছৰ কাৰণে সুবিধা হ'ব। পৰিৱেশ সচেতনতা আৰু ছাত্ৰৰ ভূমিকা। বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা। তোমাৰ জীৱনৰ লক্ষ্য। আৰু তোমালোকে এবাৰ এইটো চাবা, তোমাৰ প্ৰিয় সাহিত্যিকখন তোমালোকে এবাৰ চাব পাৰা। বৈচিত্ৰ্যময় অসম নামৰ দ্বৈত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় লিখা। বৈচিত্ৰ্যময় অসমত সন্নিৱিষ্ট তোমাৰ যিকোনো দুটা জনগোষ্ঠীৰ সমাজলৈ বৰঙণি আগবঢ়োৱা একোজন ব্যক্তিৰ চমুকৈ লিখা। এই দুটা তোমালোকে চাবা, মেট্ৰিকৰ প্ৰশ্নটো এই দুটা আহে। গতিকে এই বৈচিত্ৰ্য অসমৰ প্ৰশ্নকেইটা অলপ ভালদৰে চালে তোমালোকে 9ত পঢ়িলে 10তো সুবিধা হ'ব। তোমালোকে মেট্ৰিকৰ প্ৰশ্নখন চাই ল'বা, 2-3 বছৰ এই দুটা প্ৰশ্ন প্ৰায় আহি দেখা যায়। মূল্যাংক 25 আছে গ্ৰুপ বিৰ। অৰ্জুন ভঞ্জন নাটখন কাৰ ৰচনা? ছাত্ৰই শিক্ষকৰ ধাৰ খুজিব পাৰেনে? সন্মান নামৰ প্ৰবন্ধটি লেখকৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? তাৰপিছত ঈশ্বৰৰ পাছতে পিতৃ মাতৃক আমাৰ মাননীয় বুজাই লিখা। তাৰপিছত হৈছে শংকৰ পূৰ্ব যুগৰ দুজন কবিৰ নাম লিখা। লংকা নগৰীৰ কাষৰ বননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? এইখিনি তোমালোকে মই কৈ থকা শুনিবা, অলপ স্পষ্ট হোৱা নাই। মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিহেৰে চেনেহ প্ৰকাশ কৰিছিল? সন্মান পাঠটিৰ পৰা কি শিকিব পাৰি চমুকৈ লিখা। 20 নম্বৰ নিৰ্দেশনা অনুসৰি উত্তৰ লিখা। আধুনিক অসমীয়ালৈ ৰূপান্তৰ যিকোনো তিনিটা। ঠিক আছে, ঢাকি, জোৰাবল, কলেবৰ, তাৰপিছত আহে তহিতে। বিপৰীত লিংগবাচক শব্দ লিখা। বুন্দা, তাৰপিছত আছে নায়ক, ভাজ্য, মেধাৱী। বিপৰীত শব্দ লিখা যিকোনো দুটা হৰ্ষ, ইতিবাচক, জ্যেষ্ঠ। সমাৰ্থক শব্দ লিখা যিকোনো দুটা পৃথিৱী, ম্লান, স্বপ্ন। ছাত্ৰ আছিল এইখিনিলৈকে তোমালোকৰ আছিল। আশা কৰোঁ তোমালোকে আটাইখিনিয়ে পঢ়ি শেষ কৰিছা। আৰু যদি পঢ়া নাই তেতিয়াহ'লে এইকেইদিন তোমালোকে ভালদৰে পঢ়ি 9ৰ বছৰিকা পৰীক্ষাত ভাল ৰিজাল্ট কৰিব চেষ্টা কৰা। তেতিয়াহ'লে তোমালোকে তাৰপিছতে 10 পাবাই। আৰু 10ত ভালদৰে পঢ়ি এটা ৰিজাল্ট ল'বৰ কাৰণে আমাৰ যিটো চেনেল আছে চেনেলত জড়িত হ'ব আৰু অনলাইন ক্লাছত জড়িত হ'বা। ঠিক আছে, বাই।